আন এক ব্ৰেকিং নিউজ মহানগৰীৰ গুৱাহাটী ক্লাবত পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষ বাইক আৰোহীৰ ভুলৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা ডিভাইডাৰেৰে পথ অতিক্ৰম কৰাৰ সময়তে চাৰিচকীয়া বাহনে খুন্দা মাৰে বাইকখনক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক চালক আৰু আৰোহী ততাতৈয়াকৈ দুইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দুৰ্ঘটনাগ্ৰস্ত এপাচে বাইকখন আমি দেখুৱাইছো মহানগৰী গুৱাহাটী ক্লাবত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ বাইক আৰোহীৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ হৈছিল এই দুৰ্ঘটনা এই মন্তব্য আগবঢ়াই এতিয়াৰ বাতৰিৰ পৰা মই ময়ূৰীয়ে বিদায় লৈছো চাই থাকিবা আসাম টক্স নমস্কাৰ থিয় হৈ আছিলো এই বাইকখন এইফালৰ পৰা ক্ৰছ কৰিছে ক্ৰছ কৰি স্পীড ব্ৰেকৰ পাছে পিক আপ লৈছে মই সিহঁতে চিধা আহি আছে আহি থাকোঁতে মানে অলপ নাৰ্ভাছ হোৱাৰ দৰে হ'ল আৰু হঠাৎ বাইকখন আগত আহি গ'ল তাৰ আগে আগে অটো এখন আছিলে অটোখন থাকোঁতে তাৰপিছত তাৰ পিছত স্কৰ্পিঅ'খনে এই মাৰি দিয়াৰ লগে লগে বাইকখন এইফালে চুঁচৰি গৈছে মানুহজনীয়ে তিনফালে আহি ইয়াতে পৰিছে বাইকখনত কিমানজন আছিল দুজনে আছে এজন পিছফালে মাইকী মানুহ আছিল আৰু আগফালে মতা মানুহ আছিল চাৰিচকীয়া বাহনখন কোনে চলাই আছিল ছোৱালীজনী চলাই আছিল যুৱতী আৰু এতিয়া ফুলটো বাইকখনৰে আছিলে বাইকখনৰে ভুল বাইকখন ক্ৰছ কৰিছে ক্ৰছ কৰি চোৱা নাই তাৰমানে ক্ৰছ কৰিছে ক্ৰছ কৰি কৰি মানে পিক আপ লৈ লৈছে আৰু মানে গাড়ী আহিছে নাই চোৱা নাই কিমান আঘাত হৈছে সেইটো আঘাতটো ইমান গম নাপাম তেওঁ এতিয়া মানুহ দাঙি লৈ গ'লেতো এইটো ইমান এটা গম নাপাম